হেল্ল' গাইজ, মই এতিয়া আছোঁ ইটালীৰ পালেৰ্মো শ্বিপয়াৰ্ডত। শ্বিপয়াৰ্ড হৈছে শ্বিপ এখনৰ ছাৰ্ভিচিং চেণ্টাৰ। যেনেকৈ কোনো এখন গাড়ী বা বাইক আমি ছাৰ্ভিচিং কৰাবলৈ ছাৰ্ভিচিং চেণ্টাৰত লৈ যাওঁ, ঠিক তেনেকৈ কোনো এখন ক্ৰুজ বা ডাঙৰ ডাঙৰ শ্বিপ প্ৰত্যেকটো 5 বছৰ মূৰে মূৰে ইণ্টাৰনেশ্যনেল ৰুল হিচাপত ছাৰ্ভিচিং কৰাব লগা হয়। আৰু তেতিয়া শ্বিপবিলাকক লৈ অহা হয় শ্বিপয়াৰ্ডলৈ। এতিয়া আমাৰ যিখন ক্ৰুজ আছিলে ভেলিয়েণ্ট লেডি, সেইখন বৰ্তমান ছাৰ্ভিচিং কৰাবলৈ পালেৰ্মো শ্বিপয়াৰ্ডত লৈ অহা হৈছে। আৰু ডেট মিনছ এইখিনি সময়ত ড্ৰাইডক বুলি কোৱা হয়। এতিয়া ড্ৰাইডক মানে হৈছে কি, আমি সকলোৱে জানো যে শ্বিপ এখন সদায় পানীত থাকে। আৰু যেতিয়া শ্বিপ এখন শ্বিপয়াৰ্ডত লৈ অহা হয়, তেতিয়া শ্বিপয়াৰ্ডত এনেকুৱা এটা মেকানিজম থাকে য'ত নেকি শ্বিপৰ চাৰিওফালৰ পৰা পানীখিনি সিঁচি উলিয়াই কমপ্লিটলি ড্ৰাই কৰি দিয়া হয়। সেই গতিকে ইয়াক কোৱা হয় ড্ৰাই ডক। এইখিনি সময়ত কোনো ধৰণৰ পেচেঞ্জাৰ নাথাকে একচুৱেলি, এইখিনি কেৱল ক্ৰু থাকিব। আৰু এইখিনি সময়ত যিমানবোৰ মেইনটেনেঞ্চ কাম কৰিব লগা হয়, যিমানবোৰ মেৰামতি কাম আছে শ্বিপখনত, সেইখিনি কৰাই মেলি পুনৰ ইয়াৰ পৰা ওলাই লৈ যাব। এতিয়া একচুৱেলি মই আপোনালোকক আমাৰ ডক যিটো নেকি ড্ৰাই ডক চলি আছে তাৰ ভিউটো দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কোম্পানীৰ ষ্ট্ৰিক্ট ৰুল আছে যে ড্ৰাই ডকৰ সময়ত কোনো ফটো বা ভিডিঅ' আমি ল'ব নোৱাৰোঁ। সেই গতিকে আপোনালোকক মই দেখাব নোৱাৰিম। কিন্তু তথাপিতো বৰ্তমান শ্বিপয়াৰ্ডৰ যিটো ভিউটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে আমাৰ ভিউ বৰ্তমান। আৰু আপোনালোকে দেখিব কমপ্লিটলি এইখিনি সময়ত আপোনালোকে ইয়াত কেৱল মেইনটেনেঞ্চৰ ডাঙৰ ডাঙৰ সেই ইকুইপমেণ্টবোৰ আপুনি দেখিবলৈ পাব কেৱল। থেংক ইউ গাইজ। আমি ইয়াৰ পিছত ওলাই যাম স্পেইনলৈ গৈ বিভিন্ন ঠাইবোৰ আমি ঘূৰিম। তেতিয়া মই আপোনালোকক পুনৰ আপডেট কৰিম। থেংক ইউ গাইজ।